এছএমএছ মাননীয় সদন প্ৰথমতে মই সকলোলৈ মোৰ তৰফৰ পৰা গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে মোক এই পবিত্ৰ দিনত যে বক্তব্য ৰাখিবলৈ সুবিধাখন দিছে সেইবাবে মই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমি ভাৰতবৰ্ষৰ ৬৬তম গণতন্ত্ৰ দিৱস উদযাপন কৰিবলৈ আমি ইয়াত উপস্থিত হৈছোঁ আজিৰ দিনটো ভাৰতৰ ইতিহাসৰ বাবে অতি এক গুৰুত্বপূৰ্ণ দিন কাৰণ এইটো দিনতে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন কাৰ্যকৰী কৰা হৈছিল ১৯৩০ চনৰ ২৬ জানুৱাৰীত আমাৰ মাননীয় প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুদেৱৰ অধ্যক্ষত লাহোৰ অধিৱেশনত অনুষ্ঠিত হোৱা সভাত ভাৰতবৰ্ষক স্বৰাজ্য হিচাপে শপত গ্ৰহণ কৰা হৈছিল সেয়েহে প্ৰায় ২০ বছৰ পিছতো অৰ্থাৎ ভাৰতৰ স্বাধীনতা দিৱসৰ পিছতো আমি এই ২৬ জানুৱাৰীৰ দিনটোকে সংবিধান প্ৰচলন আৰু গণতন্ত্ৰ দিৱস হিচাপে উদযাপন কৰিবলৈ নিৰ্ধাৰণ কৰা হৈছে গণতন্ত্ৰ দিৱসৰ মুখ্য সমাৰোহ আমাৰ ৰাজধানী দিল্লীৰ লগতে ৰাজ্যসমূহত বহুত উলহ মালহেৰে উদযাপন কৰা হয় লগতে আমাৰ ভাৰতীয় সেনা দল সীমা সুৰক্ষা বলৰ লগতে বিভিন্ন সেনা বিভাগে অতি উৎসাহেৰে শোভাযাত্ৰা উলিয়ায় এই শোভাযাত্ৰা আমাৰ বিজয় চকৰ পৰা আৰম্ভ হৈ ৰাজপথেৰে অতিক্ৰম কৰি লালকিল্লাত সমাপ্ত হয়গৈ বন্ধুসকল গণতন্ত্ৰ দিৱস কেৱল উদযাপন কৰাই নহয় এই গণতন্ত্ৰ দিৱসৰ জৰিয়তে আমাৰ ভাৰতৰ স্বাধীনতাৰ কাৰণে যিসকল ব্যক্তিয়ে দেশপ্ৰেম ব্যক্তিয়ে নিজৰ প্ৰাণৰ আহুতি দিছিলে হয়তো স্বাধীনতা দিৱসৰ পিছতো এতিয়াও দি আছে তেওঁলোকক স্মৰণ কৰাৰ এটা দিন অকল এইখিনিতে আমাৰ কাৰ্য ইতি নপৰে আমি দেশৰ নাগৰিক হিচাপে আমাৰ দেশখনৰ প্ৰতি কিছুমান কৰ্তব্য আৰু দায়িত্ব আছে গতিকে মোৰ এই চুটি ভাষণৰ জৰিয়তে মই সকলোকে আহ্বান তথা অনুৰোধ জনাম যাতে আমি নাগৰিক হিচাপে দেশখনৰ প্ৰতি থকা যিবিলাক কৰ্তব্য আছে নিষ্ঠাৰে পালন কৰি যাওঁ আৰু দেশখনক গোটেই বিশ্বৰ মাজত উজ্বলাই তুলিব পাৰোঁ ধন্যবাদ জয় হিন্দ জয় ভাৰত